সংসাৰত মোৰ বহুত মায়া মমতা থাকিব পাৰে, কিন্তু মই তোমাৰ চৰণ ত্যাগ নকৰোঁ। আৰু সেই অৰ্থত তেওঁক স্বামী বুলি কৈছে। আমি পুৰুষ স্ত্ৰী আচলতে সকলোৱেই প্ৰকৃতি, জীৱাত্মা। আমিও প্ৰকৃতিৰ স্বৰূপা, আপোনালোকো প্ৰকৃতিৰ স্বৰূপা। আমাৰ যিমান পুৰুষ আছে সকলো জীৱাত্মা প্ৰকৃতিৰ স্বৰূপা, কিন্তু এজনেই পুৰুষ, সেইজন ভগৱান। আৰু সেইকাৰণে তেওঁক পৰম স্বামী বুলি কোৱা হৈছে। আমাৰ লৌকিক জীৱনত স্বামী স্ত্ৰী আছে, কিন্তু আচল স্বামী তেওঁহে। সেইকাৰণে তেওঁৰ চৰণ ত্যাগ নকৰাৰ সংকল্প ল'বলৈ কৈছে। আমি যদি চৰণ ত্যাগ নকৰাৰ সংকল্প লওঁ, তেতিয়া আমি নিশ্চয় সুৰক্ষা অনুভৱ কৰিম। সেইকাৰণে কৈছে যে স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। হে স্বামী, তোমাৰ চৰণ মই ত্যাগ নকৰোঁ। তাৰমানে তেওঁ আমাক ৰক্ষা কৰিব। কিন্তু তাৰ লগতে সেই স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ এই চৰণ ত্যাগ নকৰাৰ সংকল্প লোৱাৰ মুহূৰ্তত আৰু এটা বিশেষ আবেদন সোমাই আছে। সেই আবেদনটো কি? দূৰ কৰা সংসাৰ নিকাৰ। তোমাৰ মই চৰণ ত্যাগ নকৰাৰ সংকল্পটো ললোৱেই, আৰু তাৰ মোৰ উদ্দেশ্য হৈছে তুমিয়ে মোৰ সংসাৰ নিকাৰ দূৰ কৰি দিব পাৰিবা। গতিকে তুমি মোৰ সংসাৰ নিকাৰ দূৰ কৰা। সেইকাৰণে মই সংকল্পিত হৈ তোমাৰ এই নাম লৈছো। এই নিকাৰ কি? মানুহ জন্ম হোৱাৰ মাত্ৰেই নিকাৰ লাগি আহে। তিনিটা নিকাৰ, এটা আধ্যাত্মিক নিকাৰ, এটা আধি ভৌতিক নিকাৰ, আৰু এটা আধি দৈবিক নিকাৰ। যেতিয়া শৰীৰ আৰু মনৰ পৰা মানুহে কষ্ট পায়, তাক আধ্যাত্মিক নিকাৰ বুলি কৈছে, আধ্যাত্মিক তাপ বুলি কৈছে, আধ্যাত্মিক কষ্ট বুলি কৈছে। ভূত মানে প্ৰাণী, বিভিন্ন প্ৰাণীৰ পৰা যেতিয়া মানুহে কষ্ট পাব, তাক আধি ভৌতিক তাপ, আধি ভৌতিক কষ্ট, আধি ভৌতিক নিকাৰ বুলি কৈছে। তাৰপিছতে আধি দৈবিক নিকাৰ, যিটো দৈৱ দুৰ্বিপাকত মানুহে কষ্ট পায়, তাক আধি দৈবিক নিকাৰ বুলি কৈছে। গতিকে এই তিনিটা নিকাৰ মানুহৰ জন্ম লগ্ন, ইয়াক মানুহে এৰি দিব নোৱাৰে। আৰু সেইটো অৱশ্যম্ভাৱী কাৰণে সেই মানুহে ভগৱন্তক কাকুতি কৰি কৈছে, আবেদন জনাই কৈছে, দূৰ কৰা সংসাৰ নিকাৰ। গতিকে সেইকাৰণেহে আমাক কীৰ্তনটো দিবলৈ কৈছে। ঠিক তেনেকৈ আৰু এটা কীৰ্তন চাওক, গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ। তাৰমানে গোপাল গোবিন্দ যদুনন্দন যিজনৰ চৰণত শৰণ ললেহে আমি ৰক্ষিত হ'ব পাৰোঁ। এই শৰণ মানে কি? শৰণ শব্দৰ অৰ্থ আশ্ৰয়, শৰণ শব্দৰ অৰ্থ সংস্কাৰ। যেতিয়া আপুনি সংস্কৃত হৈ ভগৱন্তৰ চৰণত কায় মন বাক্যেৰে আশ্ৰয় ল'ব, সেয়াই হ'ব শৰণ। আৰু তেনে শৰণত ভগৱন্তই আপোনাক ৰক্ষা কৰিবই। এজোপা গছৰ তলত ৰৈ দিলে মানুহজনে যেনেকৈ ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা পাব পাৰে, তেনেকৈ কায় মন বাক্যেৰে ভগৱন্তৰ চৰণত আমি আশ্ৰয় ল'লে আমি ৰক্ষা পাব পাৰোঁ। সেয়াই হৈছে শৰণৰ উদ্দেশ্য। তাকে সংস্কৃত হৈ, সংস্কাৰী হৈ আমি যাতে শৰণ ল'ব পাৰোঁ, সেই পদ্ধতি আমাক দিয়া হৈছে। এই নামৰ যোগেদি আমাক এনেধৰণে এনে পৰিৱেশ দি দিছে, আৰু তাৰ লগতে এই নামঘৰে আমাক দিছে সামূহিক ক্ষেত্ৰৰ বাতাবৰণ। যেতিয়া আমাৰ লোকসকল নাম গাবলৈ আহে, কোন আহে? শইকীয়া, বৰুৱা, দত্ত, হাজৰিকা, সন্দিকৈ, গগৈ, গোহাঁই, বৰা। কিন্তু যেতিয়া তেওঁলোকে নাম গায়, আমি কোনো কাৰণতে সেই উপাধিৰ লোকসকলে নাম গাইছে বুলি নকওঁ। আমি কি বুলি কওঁ? ভকতে নাম লৈছে। অৰ্থাৎ নিজৰ নিজৰ উপাধিবিলাক নাইকিয়া কৰি সামূহিক সত্তালৈ ৰূপান্তৰিত কৰা সমাজখনেই হ'ল ভকতৰ সমাজ। সেয়া আমাক নামৰ যোগেদি ভকত কৰা হৈছে। আৰু আপোনালোকে জানে, দুঘৰৰ মানুহৰ মাজত কাজিয়া লাগিব পাৰে, কিন্তু কিবা কাৰণত আহি যদি দুইজন মানুহ নামঘৰত একেলগে বহিব লগা হ'ল, কিলাকুটি লগাই যেতিয়া নাম গায়, কাজিয়া শেষ, মনোমালিন্য শেষ। তাৰমানে নামঘৰে আমাক এফালে ভকত কৰাৰ লগতে আনফালে
সম্প্ৰীতিৰ বান্ধোনেৰে আমাক বান্ধি পেলাইছে, ভাতৃত্ব ভাৱেৰে আমাক সেই এনাজৰীৰে বান্ধি পেলাইছে। গতিকে নামঘৰে অসূয়া অপ্ৰীতি নাইকিয়া কৰিব পাৰে, নামঘৰে সকলোকে সামূহিক কৰিব পাৰে, নামঘৰে কাজিয়া নাইকিয়া কৰিব পাৰে, নামঘৰে আমাক কলামুখী কৰিব পাৰে, নামঘৰে আমাক ভক্তিমুখী কৰিব পাৰে, নামঘৰে আমাক সংস্কৃতি পৰায়ণ কৰিব পাৰে, নামঘৰে আমাক চৰিত্ৰৰ শিক্ষা দিব পাৰে, নামঘৰে আমাক মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব পাৰে। সেই অসমীয়া সমাজ জীৱনত নামঘৰৰ কিমান ভূমিকা আছে এই কথা অনুভৱ কৰিলে ই সহজে উপলব্ধি হ'ব। নামঘৰে কেনেকৈ আমাৰ কাজিয়াবোৰ নিষ্পত্তি কৰে চাওক। আগৰ আমাৰ গাঁৱত যদি কাৰোবাৰ কাজিয়া লাগে তেওঁলোকক নামঘৰলৈ মাতি অনা হয় আৰু মুখিয়ালসকল বহি বিচাৰ আৰম্ভ কৰে। আৰু বিচাৰ কৰোঁতে কৰোঁতে যেতিয়া গম পায় এজন মানুহৰ গাত দোষ আছে তেতিয়া তেওঁ কয় তুমি এতিয়া একো কৰিব নালাগে, ৰাইজৰ ওচৰত আঁঠু লৈ শৰাই এখনত গুৱা পানী জুৰি দিয়া, লগে লগে বিচাৰ শেষ। আৰু তাৰ লগে লগে তেওঁ এনেদৰে অনুতপ্ত হয় জীৱনত আৰু কেতিয়াও এনেকুৱা অপৰাধ প্ৰৱণতাৰ দৰে কাৰ্য তেওঁ সংঘটিত নকৰে, তেওঁ অনুসূচিত হয়, অনুতপ্ত হয়। কিন্তু আপোনালোকে প্ৰমাণ কৰি চাব পাৰে তেনেকুৱা এজন দুখী মানুহক কোৰ্টৰ যোগেদি জেলত ভৰাই থোৱা হ'ল, বহুত জৰিমনা ভৰিলে, 10 বছৰ জেল খাটিলে। 10 বছৰ পিছত যেতিয়া তেওঁ ওলাই আহে তেওঁ তেতিয়া কি কৰে জানে? তেওঁ ভাবি লয় যে যাৰ কাৰণে মই জেলত সোমালো তাক মই এসেকা দিলেহে শান্তি পাম। সেইকাৰণে 10 বছৰৰ পিছত যেতিয়া তেওঁ জেলৰ পৰা ওলাই ক্ষুব্ধ সিংহৰ দৰে প্ৰতিশোধ পৰায়ণী স্বভাৱটোৰে সেই মানুহজনৰ ওপৰত জঁপিয়াই পৰে। তাৰমানে আমাৰ নামঘৰৰ গুৱাপাঞ্জুৰিৰ যোগেদি মানুহজনক যিদৰে অনুতপ্ত কৰে, অনুসূচিত কৰে, 10 বছৰ জেল খটাৰ পিছতো সেই মানুহজনক অনুতপ্ত নকৰে। সেই আমাৰ অসমৰ সমাজ জীৱনত হৃদয়খন ধৌত কৰা, হৃদয়খন পৰিষ্কাৰ কৰা, প্ৰকৃত অনুতপ্ত কৰাৰ পৰিৱেশ দিয়া ধৰ্ম আদালতখন হ'ল নামঘৰ। আমি নামঘৰৰ যোগেদি আমি অনুসূচিত হ'ব পাৰোঁ। আৰু আপোনালোকে জানে যি সত্ৰমুখী ৰাইজে সত্ৰক অভিভাৱকৰ মৰ্যাদা প্ৰদান কৰে, সেই নামঘৰত যদি ক'ৰবাত কিবা অকণমান থাকি গ'ল ৰাইজে সত্ৰলৈ যায়, সত্ৰৰ পৰা এটা মত আনে, ব্যৱস্থা আনে আৰু লগে লগে সেইকণ খুদো নোহোৱা হৈ যায়। এই ধৰ্মীয় আদালতীয় ব্যৱস্থাৰে আমাৰ অসমীয়া সমাজখন পৰিচালিত হৈ আহিছে। সেয়ে আমাৰ অসমৰ সমাজ জীৱনত নামঘৰ নিম্ন আদালত আৰু সত্ৰ উচ্চ আদালত। আমি কোৱা নাই কোৰ্ট কাছাৰী এৰি দিয়ক বুলি, আজি পৰিৱেশে বাধ্য কৰাইছে কোৰ্ট কাছাৰীলৈ যাবই লাগিব। কিন্তু সৰ্বাংশে যদি আপোনালোকে কোৰ্ট কাছাৰীৰহে আশ্ৰয় লয়, জেলখনৰহে আশ্ৰয় লয়, কেতিয়াও অনুতপ্ত হ'ব নোৱাৰে, কেতিয়াও শান্তি গোটাব নোৱাৰে। সেই আমাৰ নামঘৰখনক আমি মৰ্যাদা প্ৰদান কৰি এই ধৰ্ম আদালতলৈ আহিব লাগিবই। ইয়াৰ যোগেদিহে আমি অনুসূচিত হ'ব পাৰিম, আমি অনুতপ্ত হ'ব পাৰিম আৰু কাজিয়া নাইকিয়া কৰিব পাৰিম। কাৰণ এজনে তেনেকুৱা কাজিয়া কৰাৰ পিছত ভৱিষ্যত আৰু কেতিয়াও নকৰে, কাৰণ তেওঁ এনেদৰে অনুতপ্ত হ'ল, তেওঁ এনেকুৱা শিক্ষা দিয়া হ'ল যে এইটো সঁচাকৈ তেওঁৰ কাৰণে ডাঙৰ অপৰাধ হৈছে। আৰু সেই অপৰাধ শূন্য হোৱাৰ পৰিৱেশটো আমাক নামঘৰে দিয়ে। আৰু এই নামঘৰৰ যোগেদি আমাৰ মানুহ কলামুখী হৈছে, এই নামঘৰৰ যোগেদি আমাৰ মানুহ, অসমীয়া মানুহ সংস্কৃতি পৰায়ণ হৈছে। আপোনালোকে জানে নামঘৰত আমি যি কৰ্ম কৰোঁ এই সকলোখিনি কলামুখী, এই সকলোখিনি সাংস্কৃতিক পৰিৱেশ থকা কৰ্ম। ইংৰাজীত এটা বাক্য আছে, অসমীয়াত কৈ দিছো বাৰু, যে কলা গধুৰ আৰু মধুৰ, কলাৰ চৰ্চাই মানুহৰ মনবিলাকো গধুৰ আৰু মধুৰ কৰে।
আমাক কলা সম্পৃক্ত হৈ নাম গাবলৈ কৈছে, আমাক কলা সম্পৃক্ত হৈ ভাওনা কৰিবলৈ কৈছে, আমাক কলা সম্পৃক্ত হৈ নৃত্য গীত পৰিৱেশন কৰিবলৈ কৈছে, আমাক কলা সম্পৃক্ত হৈ ইয়াৰ সকলো কৰ্ম সাধন কৰিবলৈ কৈছে। কেলে যেতিয়া মানুহে কলা সম্পৃক্ত হৈ এই সাংস্কৃতিক কৰ্মত মনোনিৱেশ কৰিব, তেওঁৰ মনটো মধুৰ হবই, তেওঁৰ মনটো গধুৰ হবই। এইটো কলাৰ ধৰ্ম। যেতিয়া মানুহে কলা চৰ্চা কৰে, মনবিলাক মধুৰ হয়, মনবিলাক গধুৰ হয়। আৰু সেয়ে আমাক কলা সম্পৃক্ত হৈ এই কাৰ্যত ব্ৰতী হবলৈ কৈছে। সেয়ে আপোনালোকক আমি কবলৈ বিচাৰো, যি প্ৰকৃতাৰ্থত কলাত সম্পৃক্ত হৈ নিজকে তাত আত্মোৎসৰ্গা কৰে, সেই মানুহে কেতিয়াও জীৱনত আত্মহত্যা কৰিব নোৱাৰে। কোন মানুহে আত্মহত্যা কৰে? যাৰ মনটো কৰ্কশ, যাৰ মনটো টান, যাৰ মনটো শুকান, যাৰ মনটো নিৰস, যাৰ মনটো হতাশগ্ৰস্ত, সেই মানুহেহে আত্মহত্যা কৰে। কিন্তু যি সঁচাকৈ কলাত সম্পৃক্ত হব, তাৰ মনটোৱে কেতিয়াও আত্মহত্যাৰ দৰে পথ বাছি ল'ব নোৱাৰে। আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, ভাওনা কৰা মানুহ এজনেও, নৃত্য গীত কৰা মানুহ এজনেও, নাম গাই থকা মানুহ এজনেও দেখোন আত্মহত্যা কৰে। তেতিয়া আমি ক'ব লাগিব যে তেওঁ কেৱল লোকক দেখিহে নাম গাইছে, তেওঁ কেৱল বাহবা ল'বৰ কাৰণে, চাৰ্টিফিকেট ল'বৰ কাৰণেহে ভাওনাত অংশগ্ৰহণ কৰিছে, তেওঁ কেৱল সেই তেনেকুৱা প্ৰমাণ পত্ৰ পাবৰ কাৰণেহে নৃত্য গীত কৰিছে। যদি তেওঁ সঁচা অৰ্থত ভিতৰলৈ সোমালহেঁতেন, কেৱল চাৰ্টিফিকেটখনেই, প্ৰমাণ পত্ৰখনেই তেওঁৰ লক্ষ্য নহলহেঁতেন, সেই মানুহে কেতিয়াও সেই ৰসাপ্লুত হৃদয়খনৰ পৰা আঁতৰি থাকিব নোৱাৰিলেহেঁতেন। গতিকে যি মানুহে আত্মহত্যা কৰিছে ইয়াত জড়িত হৈও তেওঁলোকে আচলতে প্ৰকৃতাৰ্থত তাৰ ভিতৰলৈ প্ৰৱেশ কৰিব পৰা নাই। আৰু যদি প্ৰকৃতাৰ্থত প্ৰৱেশ কৰে, তেওঁৰ মনটো অৱশ্যম্ভাৱী ৰসাল হবই, অৱশ্যম্ভাৱী গধুৰ হবই, অৱশ্যম্ভাৱী তেওঁ সামূহিক হবই, তেওঁৰ জীৱনটো ব্যক্তিগত হৈ নাথাকে। এয়া নামঘৰৰ মাহাত্ম্য। নামঘৰে আমাক এনে অৱস্থা সৃষ্টি কৰি দিব পাৰে। আৰু আমি সেয়ে ক'ব খোজো যে নামঘৰ আমাৰ সমাজৰ অভিভাৱক স্বৰূপ। আপোনালোকে জানে, ঘৰত থকা পৰিয়ালৰ লোকসকলৰ মাজত যেতিয়া সমস্যাৰ সৃষ্টি হয়, যেতিয়া ভয় ভাৱ সঞ্চাৰিত হয়, তেতিয়া তেওঁলোকে কি কৰে? সন্তানসকল প্ৰথম মাকৰ ওচৰলৈ যায়। মাকৰ আলাসৰ লাৰু হ'ব পাৰে সন্তানটো, কিন্তু মাকে সকলো কথা শুনাৰ পিছতো সিদ্ধান্ত নিদিয়ে, কয় তই পিতৃৰ ওচৰলৈ যা, পিতৃহে তোক আচল সিদ্ধান্ত দিব। ঠিক সেইদৰে অসমৰ জনতাৰ হৃদয়ৰ মাজত যেতিয়াই ভয়ৰ কম্পন হয়, অসমৰ জনতাই যেতিয়াই সমস্যাৰ সন্মুখীন হয়, অসমৰ জনতাই যেতিয়াই মনোবাঞ্ছা পূৰণৰ কাৰণে হৃদয়ত সেই হেঁপাহ পুহি ৰাখে, তেতিয়াই তেওঁলোক নামঘৰলৈ ঢপলিয়াই আহে। আহি সাষ্টাংগে সেই গুৰু আসনত, মণিকূটত, ব্ৰহ্ম আসনত বা নামঘৰৰ মজিয়াৰ পৰা সেৱা জনায়। আৰু তেওঁক দেখা নাপায়, অনুমানহে কৰি লৈছে তাত ভগৱান আছে, কিন্তু অলক্ষিতে থকাজনৰ ওচৰত তেওঁ এনেদৰে কাইমন বাক্যেৰে স্তুতি কৰে, এনেদৰে সেৱা কৰে, সেই অলক্ষিতে থকাজনে তৎ মুহূৰ্ততে তেওঁৰ ভয় ভাৱ নাইকিয়া কৰি দিয়ে, সমস্যা সমাধানৰ পথ দেখুৱায়, আৰু যি মনোবাঞ্ছা পুহি ৰাখে তাকো পূৰণৰ পথ দেখুৱায়। সেই চাওক নামঘৰে কেনেকৈ আমাক অভিভাৱকৰ মৰ্যাদা প্ৰদান কৰি আহিছে। কাৰণ যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, ভয় সন্তুলিত হওঁ, মনোকামনা পুহি ৰাখোঁ, তেতিয়াই আমি নামঘৰলৈ আহোঁ আৰু সেৱা কৰাৰ লগে লগে আমি অদম্য সাহস লাভ কৰোঁ আৰু আমাৰ সমস্যা সমাধান হৈ যায়। সেই অসমীয়া সমাজৰ বাবে নামঘৰ মূল অভিভাৱক। আৰু এই নামঘৰে আমাক বৌদ্ধিক বিকাশ দিছে, এই নামঘৰে আমাক নৈতিক শিক্ষা দিছে, এই নামঘৰে আমাক আধ্যাত্মিক শিক্ষা দিছে। কাৰণ যিকেইটা নহলে মানুহৰ জীৱন পৰিকল্পিত হ'ব নোৱাৰে। নৈতিক শিক্ষা কোনবিলাক? য'ত শিষ্টাচাৰ থাকে,
য'ত সততা থাকে, য'ত শালীনতা থাকে, য'ত মূল্যবোধ থাকে, য'ত চৰিত্ৰ থকা শিক্ষা থাকে, এইবিলাকেই নৈতিকতা। আৰু তাত আমি মানুহক সন্মান জনোৱা, শ্ৰদ্ধা জনোৱা কথাবোৰো লুকাই আছে। উদাহৰণ দিছো, দুষাৰী হৈ ভকতসকলে নাম গাবলৈ বহিছে। কোনোবাজনে কিবা কাৰণত যদি তাৰ পৰা আগে আগে যাব লগা হয়, তেওঁ দপ দপকৈ নাযায়। কেনেকৈ যাব? ভকতৰ আগেদি যাবলৈ হলে সেই সন্তৰ্পণ মনটো থাকিব লাগিব। লাহেকৈ আঞ্চল পাতি বুলনি দিহে তেওঁ যায়। এইটোতো নৈতিকতাৰ শিক্ষা। অৰ্থাৎ সেই আত্মাৰূপী ভকতসকল য'ত বহি আছে, তেওঁলোকৰ আগেদি দপ দপকৈ যাব নাপায়। সেই আত্মাক সন্মান জনোৱাটো আমাৰ নৈতিক দায়িত্ব। আৰু সেইকাৰণে আমি বুলনি পাৰি, আঞ্চল দি লাহেকৈ হাতখন বুলাই আমি তাৰ পৰা যাওঁ। ঠিক তেনেকৈ ভকতসকলে যে নাম গাইছে, তাতো নৈতিকতা আৰু আধ্যাত্মিকতা আছে। চাওক কেনেকৈ আছে। প্ৰথম যিগৰাকী নাম লগোৱা নামাচাৰ্য, তেওঁ যদি নাম গায়, তেওঁ কি কৰে? কাষতে থকা ভকতসকলক নমস্কাৰ জনায়। আৰু সেই ভকতসকলেও মূল আচাৰ্যগৰাকীক প্ৰতি নমস্কাৰ জনায়। তাৰমানে ভকতসকলে তেওঁক আজ্ঞা দিলেহে তেওঁ নাম গাব পাৰে। আৰু সেই আত্মাক সন্মান জনোৱাটো হৈছে আধ্যাত্মিক চিন্তা। এক আত্মাই আন আত্মাক যেতিয়া পৰস্পৰে সন্মান জনাব, সেয়াই আধ্যাত্মিক শিক্ষা। আৰু তেওঁলোকে যেতিয়া তেনেকৈ নাম গাব, সেই নামতে আছে সমস্বৰ, সেই নামতে আছে আধ্যাত্মিক প্ৰেম। আৰু এইটো কবই লাগিব, যিটো মূল ঈশ্বৰমুখী চিন্তা, সেয়াই হ'ল আধ্যাত্মিক প্ৰেম, আধ্যাত্মিক চিন্তা। আৰু যেতিয়া সকলোতে ঈশ্বৰ আছে বুলি ভাবিব, সেয়াও আধ্যাত্মিক চিন্তা। আৰু আমাক নামঘৰে এইদৰে আধ্যাত্মিক চিন্তাৰ কথা কৈছে, নৈতিকতাৰ কথা কৈছে, মূল্যবোধৰ কথা কৈছে। আৰু এই নামঘৰে আমাক কেনেকৈ সমাজ পাতি বাস কৰিবলৈ কৈছে, আমি আকৌ কৈছো, তাৰ উদাহৰণটো হৈছে ভকতৰ সমাজ। আমি আজি আকৌ কৈছো, কৰবাত কৈছো আমি, যে আমাৰ অসমীয়া সমাজখনৰ পৰিচয় লৈ কেতিয়াবা হতাশা ভাৱ আহে যে কোন অসমীয়া হৈ থাকিব। আমি ক'ব খোজো, যেতিয়ালৈকে নামৰ প্ৰেম থাকিব, যেতিয়ালৈকে ভকতৰ সমাজখন থাকিব, তেতিয়ালৈকে অসমীয়া জাতীয় জীৱনৰ পৰিচয় সুৰক্ষিত হৈ থাকিব। অসমীয়া জাতিক প্ৰকৃত পৰিচয় দিব পৰা সমাজখনেই হ'ল ভকতৰ সমাজ। আপোনালোকে জানে, কাৰোবাৰ ঘৰত নাম পাতিব লগা হলে দুজন ভকত হলেও তেওঁ নিবলৈ বাধ্য। আৰু তেওঁ ভকত নোহোৱাকৈ ঘৰখন পৰিচালনা কৰিব নোৱাৰে। সেই ভকত অবিচ্ছেদ্য অংগ। 100 জন নাথাকিব পাৰে, 2 জন ভকতৰ হলেও গৃহস্থ ঘৰে প্ৰয়োজনীয়তা অনুভৱ কৰিবই। আৰু সেইকাৰণে আমি ক'ব খোজো যে ভকত থকালৈকে আমাৰ সমাজখনৰ মৃত্যু নহয়, আৰু ভকত থকালৈকে অসমীয়া জাতীয় জীৱনৰ পৰিচয় থাকিব। আপোনালোকে এইটো কথাও জানে যে নামঘৰে আমাক যেনেকৈ আধ্যাত্মিক শিক্ষা দিছে, নৈতিক শিক্ষা দিছে, মূল্যবোধৰ শিক্ষা দিছে, চাৰিত্ৰিক শিক্ষা দিছে, সামাজিক শিক্ষা দিছে, সাংস্কৃতিক শিক্ষা দিছে, সেইদৰে আমাক দিছে যুক্তিসন্মত তথ্য। তাৰমানে বিজ্ঞানসন্মত ব্যৱস্থা সোমাই আছে নামঘৰত। আমাৰ কোনো যুৱক যুৱতীয়ে কেতিয়াবা অনীহা প্ৰদৰ্শন কৰে যে নামঘৰ মানধাতা যুগীয় এটা ধৰ্মীয় অনুষ্ঠান, ইয়াত বিজ্ঞান নাই। ভুল। কাৰণ য'তেই ধৰ্ম আছে তাতেই বিজ্ঞান আছে। কাৰণ আইনষ্টাইনেও কৈছিলে যে ধৰ্মৰ ব্যতিৰেকে বিজ্ঞান আগবাঢ়িব নোৱাৰে, আৰু বিজ্ঞানৰ ব্যতিৰেকে ধৰ্ম আগবাঢ়িব নোৱাৰে। এই মুদ্ৰাটোৰ ইপিঠি সিপিঠি। সেই আমাৰ নামঘৰৰ যিমান কাৰ্য আছে, এফালে যেনেকৈ ধৰ্মীয় বিশ্বাস আছে, আনফালে তেনেকৈ বিজ্ঞান আছে। আমাৰ ডেকা গাভৰুসকলে কৰবাত কেতিয়াবা তেনেকুৱা সন্দেহ কৰে যে নামঘৰটো বিজ্ঞানসন্মত অনুষ্ঠান নহয়। আমি আকৌ কৈছো, এইটো এটা ভুল তথ্য। নামঘৰত কেনেকৈ বিজ্ঞানসন্মত কথাবোৰ আছে চাওক। আমাৰ যেতিয়া ভকতসকল নাম গাবলৈ আহে, কেনেকৈ আহে?
অৰ্থাৎ শুভ্ৰ বস্ত্ৰ পিন্ধি আহে, বগা কাপোৰ পিন্ধি আহে। কাৰোবাৰ ঝাৰ লাগিলেও ঠাণ্ডা হলেও ৰঙা, কোলা, হালধীয়া, নীলা কাপোৰ মনজমতে পিন্ধি আহিব নোৱাৰে। যদি পিন্ধি আহে আমি ভকত বুলি পৰিচয় নিদিওঁ। তেওঁ ভকত হবলৈ হলে শুভ্ৰ বস্ত্ৰ পিন্ধিব লাগিবই। যেতিয়া শুভ্ৰ বস্ত্ৰ পিন্ধি আহিছে, ইয়াত ধৰ্মীয় বিশ্বাসটো কি আছে? কাৰণ বগা ৰং সত্যৰ প্ৰতীক। আৰু বগা ৰঙে কি কৰে? চঞ্চলতা দূৰ কৰে। আৰু ইয়াত বিজ্ঞানসন্মত কথা কি আছে? যে বগা ৰঙে ভাইৰাছ নাইকিয়া কৰাৰ ক্ষেত্ৰত, বেক্টেৰিয়া নাইকিয়া কৰাৰ ক্ষেত্ৰত ই দুগুণেই সহায় কৰে। তাৰ উদাহৰণটো ডাক্তৰজন। ডাক্তৰজনে যেতিয়া অপাৰেশ্যন থিয়েটাৰত সোমাই ৰোগীক পৰীক্ষা কৰে, কটা চিঙা কৰে, আপোনালোকে লক্ষ্য কৰিব তেওঁ বগা গাউনটো পিন্ধিবলৈ বাধ্য। কেলে তেওঁক বাধ্য কৰা হৈছে? তেওঁ কোৱা হৈছে যে তুমি যেতিয়া ৰোগীক পৰীক্ষা কৰিবা, কটা চিঙা কৰিবা, তোমাৰ মনটো স্থিৰ হৈ থাকিব লাগিব। যদি স্থিৰ নহয় তুমি ৰোগীক কটা চিঙা কৰি সুফল নাপাবা। আমাৰ ভকতজনকো কোৱা হ'ল তোমালোকে যেতিয়া ভগৱন্তৰ নাম ল'বা মনটো স্থিৰ কৰি ৰাখিব লাগিব। মনটো যদি চেলেং পেটেং কৰি ৰাখা সেই ব্ৰহ্মৰ নাম লৈ, ভগৱানৰ নাম লৈ সুফল নাপাবা। গতিকে আমাক সেইকাৰণে বগা বস্ত্ৰ পিন্ধিবলৈ বাধ্য কৰা হৈছে, যি বস্ত্ৰৰ যোগেদি আমাৰ মনটো আমি তেনেকে স্থিৰ কৰি ৰাখিব পাৰোঁ। ডাক্তৰজনে ৰোগী পৰীক্ষা কৰোঁতে মাস্কখন পিন্ধি লয়। আমাৰ ভকতজনকো মাস্ক পিন্ধিবলৈ বাধ্য কৰা হৈছে। মাস্কখন ডাক্তৰে কিয় পিন্ধে? তেওঁৰ নিশ্বাস যাতে ৰোগীৰ শৰীৰত নপৰে, আন দূষিত বায়ুৱে যাতে তেওঁক আমনি নকৰে, সেইকাৰণে তেওঁ মাস্কখন পিন্ধি লয়। আমাক কভিডে সেইটো শিক্ষা দিছিলে। কিন্তু কভিডৰ শিক্ষা এতিয়াহে। আজিৰ পৰা 500 বছৰ আগতে আমি যদি চাওঁ, নামঘৰ আৰু সত্ৰত আমাৰ সেই শিক্ষা প্ৰযোজিত হৈ আছিল যে মাস্ক নমৰাকৈ কোনেও ৰন্ধন কাৰ্য কৰিব নোৱাৰে, মাস্ক নমৰাকৈ দেউৰী বিলনীয়া কৰিব নোৱাৰে, মাস্ক নমৰাকৈ প্ৰসাদ বিতৰণ কৰিব নোৱাৰে, সামূহিক ৰন্ধন কাৰ্য কৰিব নোৱাৰে। আৰু আমাৰ ভকতসকলে সঁচাকৈ সেই পৰম্পৰা ৰক্ষা কৰি মাস্ক পিন্ধে আৰু শৰাই সজায় আৰু প্ৰসাদ বিতৰণ কৰে। আমাৰ মাস্কখন কেনেকৈ পিন্ধে আপোনালোকে দেখিছে? হয় চেলেং চাদৰ এখন, নহয় গামোচা এখন, ইমান ধুনীয়াকে মুখমণ্ডলত মাৰি লৈ চুলি এডাল তাত সৰি পৰিব নোৱাৰে। তেওঁৰ নিশ্বাস নিৰ্গত হৈ প্ৰসাদ দূষিত কৰিব নোৱাৰে। ই সম্পূৰ্ণ বিজ্ঞানসন্মত যুক্তি। ঠিক তেনেকৈ প্ৰসাদত কি আছে চাওক। আমি জানো অন্ন, বুট, মগু, নিমখ, কল, কুঁহিয়াৰ ইত্যাদি উপাদানৰ সৈতে আমি প্ৰসাদ তৈয়াৰ কৰোঁ। ভগৱন্তৰ চনত দিলেহে প্ৰসাদ হয় নীতি নিয়মেৰে। আৰু সেই প্ৰসাদ আমাৰ যিকোনো মানুহে গ্ৰহণ কৰিব পাৰে। সেই প্ৰসাদ খোৱাত কাৰো ক্ষেত্ৰত বাধা নাথাকে। আৰু সেই প্ৰসাদত কেনেকৈ বিজ্ঞানসন্মত তথ্য লুকাই আছে চাওক। সেই প্ৰসাদত আছে এনজাইম, সেই প্ৰসাদত আছে প্ৰটিন, সেই প্ৰসাদত আছে লৌহ পদাৰ্থ, যিকেইটা আমাক অনবৰতে শৰীৰত লাগে। গতিকে আমি সেই যেতিয়া কেঁচা মাহ প্ৰসাদ খাই দিম সেই ভিটামিনখিনি আমি লাভ কৰিম। ই সম্পূৰ্ণ বিজ্ঞানসন্মত তথ্য। আৰু তাত যে আছে কল, সেই কলত থাকে নিয়াচিন পদাৰ্থ, যিটো আমাৰ শৰীৰত লাগে। তাত যে আছে তিয়হ, তাত আছে পটাছিয়াম। আপোনালোকে জানে কাটিলে পটাছিয়ামটো লগাই দিয়ে। আৰু যি তিয়হটো বা পটাছিয়াম যুক্ত বস্তু, আঁহজাতীয় বস্তু খায়, তাৰ সেই ৰক্তক্ষৰণ হলে তাক প্ৰতিৰোধ কৰাৰ ক্ষমতা সি লাভ কৰে। আৰু তাত যে আছে নাৰিকল, ফচফৰাছ, সেইটো এটা ভিটামিন। সেইটো বস্তু যদি আমাৰ শৰীৰত নাথাকে আমাৰ শৰীৰত বিশেষকৈ ৰোগ সৃষ্টি কৰাত ই দুগুণেই সহায় কৰিব। গতিকে প্ৰসাদৰ যিটো মিশ্ৰণ প্ৰক্ৰিয়া, যিবিলাক উপাদানেৰে প্ৰসাদ হৈছে, তাত সকলো দ্ৰব্য বিজ্ঞানসন্মত তত্ত্ব, যিটো আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপযোগী। আৰু আপোনালোকে জানে প্ৰসাদৰ মাজত এটুকুৰা বস্তু আছে কি? আদা টুকুৰা। আদা টুকুৰাত
বিজ্ঞানসন্মত কথা লুকাই আছে। কাৰণ আদাত ক্লৰিফিক এচিড আছে। ক্লৰিফিক এচিড থকাৰ কাৰণে আদা টুকুৰাই হজমি শক্তি দুগুণলৈ সম্প্ৰসাৰিত কৰিব পাৰে। সেয়ে আদা টুকুৰা প্ৰসাদৰ লগত মিশ্ৰণ কৰি দিয়া হ'ল। আপোনালোকে নিশ্চয় এইটো কথাও জানে, আজিকালি আছে নাই নাজানো। আজি কিছুদিন আগলৈকে গাঁৱৰ মাজত কাৰোবাৰ মুখ লাগিলে কোনোবা এজন ব্যক্তিয়ে মুখ লগা ভাঙি দিয়ে। কেনেকৈ? আদা টুকুৰা লৈ। তাৰমানে আদা টুকুৰা জাৰি দিয়ে। তেওঁ আদা টুকুৰা নলৈ কল, কুঁহিয়াৰ, আপেল ল'ব পাৰিলেহেঁতেন। আদা টুকুৰা কিয় ল'লে? আমি মন্ত্ৰটো ওলাই কৰা নাই, বিশ্বাসটো ওলাই কৰা নাই, কিন্তু তাত মূল কথাটো জড়িত হৈ আছে ক্লৰিফিক এচিড। ক্লৰিফিক এচিড আদা টুকুৰাত অধিক মাত্ৰাত থকাৰ কাৰণে সেইগৰাকী ব্যক্তিয়েও আদা টুকুৰাহে বাছি লৈছে। কাৰণ মন্ত্ৰত বিশ্বাস থাকিব, কিন্তু ক্লৰিফিক এচিডটো বেছি থকাৰ কাৰণে হজমি শক্তিটো দুগুণলৈ বৃদ্ধি কৰিবই। সেইকাৰণে আদা টুকুৰা জাৰি দিয়াৰ লগে লগে তেওঁৰ পেটৰ ঘুমা ভাৱটো নাইকিয়া হৈ যায় বা মুখ লগা ভাৱটো নাইকিয়া হৈ যায়। ঠিক তেনেকৈ আপোনালোকে জানে, আমি প্ৰসাদ খাই চাউল সিজোৱা খোৱাৰ দৰে মুখখন প্ৰক্ষালন নকৰোঁ। যদি আমি তেনেকৈ মুখখন প্ৰক্ষালন কৰোঁ, ধৰ্মীয় বিশ্বাস অনুসৰি দোষ লাগিব। প্ৰসাদ তেনেকুৱা চাউল সিজোৱা খোৱাৰ দৰে দ্ৰব্য নহয়। অথচ আমি মুখখন প্ৰক্ষালন নকৰিলেও নিস্তাৰ নাপাম। কিয়? কাৰণ প্ৰসাদৰ টুকুৰাবিলাক আমাৰ দাঁতৰ গুৰিয়ে গুৰিয়ে সোমাই থাকিব। সি দুৰ্গন্ধ সৃষ্টি কৰিব, সি বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি কৰিব। সি আমাক প্ৰসাদৰ যোগেদি মুখখন প্ৰক্ষালন কৰাৰ ব্যৱস্থা দিয়া হ'ল। কি জানেনে? কুঁহিয়াৰ টুকুৰা। আমি প্ৰসাদ খোৱাৰ আগত কোনো কুঁহিয়াৰ টুকুৰা চোবাই নিদিওঁ। যেতিয়া প্ৰসাদ খাই শেষ হয়, তেতিয়াহে আমি কুঁহিয়াৰ টুকুৰা চোবাই দিওঁ। অৰ্থাৎ তাৰ ৰসেৰে আমাৰ দাঁতৰ গুৰিয়ে গুৰিয়ে সোমাই থকা টুকুৰাবোৰ সি পেটলৈ লৈ যায়, দুৰ্গন্ধৰ পৰা আমাক ৰক্ষা কৰে আৰু বিভিন্ন প্ৰতিক্ৰিয়াৰ পৰাও আমাক ৰক্ষা কৰে। সেয়ে প্ৰসাদৰ সকলো সামগ্ৰীতে আছে বিজ্ঞানসন্মত তথ্য। আনহে নালাগে, আমি যে নাম গাওঁ তাতো আছে বিজ্ঞানসন্মত কথা। আজি ৰামদেৱ আৰ্ট অফ লিভিঙৰ গুৰু, তেওঁলোকে আঙুলি পিটিকি ৰোগ নিয়ন্ত্ৰণৰ শিক্ষা দিছে। তেওঁলোকে কৈছে তৰ্জনী আঙুলি পিটিকি থাকিলে এইটো অসুখ নিয়ন্ত্ৰণ হ'ব, মধ্যমা পিটিকি থাকিলে এইটো অসুখ নিয়ন্ত্ৰণ হ'ব, অনামিকা পিটিকি থাকিলে এইটো অসুখ নিয়ন্ত্ৰণ হ'ব, কনিষ্ঠ আঙুলি পিটিকি থাকিলে এইটো অসুখ নিয়ন্ত্ৰণ হ'ব। কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 500 বছৰৰ আগতে যেতিয়া নাম প্ৰৱৰ্তন কৰে, সেইদিনা আমাক কৈছে তোমালোকে নাম গোৱা। কেনেকৈ নাম গাবা? টোপনিয়াই টোপনিয়াই নহয়, হাত চাপৰি বজাই জোৰেৰে নাম গোৱা। এই পিটিকা পিটিকি কামটো তাত অনায়াসে হৈ যাব। যেতিয়া জোৰেৰে নাম গাব, শৰীৰটো ঘৰ্মাসক্ত হ'ব, অতিৰিক্ত নিমখবিলাক উলিয়াই দিব আৰু লগে লগে ই শৰীৰটো ৰক্ষা কৰাত সহায় কৰিব। চাওকচোন কিমান বিজ্ঞানসন্মত যুক্তি সোমাই আছে। সেয়া আমি ক'ব খোজো কি নামঘৰ কি সত্ৰ, এই অনুষ্ঠান দুটাত যিখিনি আমাৰ উপাদান সোমাই আছে, নিয়ম নীতি সোমাই আছে, এফালে যেনেকৈ ধৰ্মীয় বিশ্বাস আছে, আনফালে আছে বিজ্ঞানসন্মত যুক্তি। আৰু সেয়ে আমি নামঘৰ সত্ৰক যদি আমি সেই চিন্তাৰে আঁকোৱালি লওঁ, আমাৰ জীৱনবিলাকো সুৰক্ষিত হ'ব, ই স্বাস্থ্যসন্মত হ'ব। আপোনালোকে জানে মাটি আখৰা নকৰাকৈ সত্ৰীয়া নৃত্য সম্পূৰ্ণ হ'ব নোৱাৰে। কিন্তু সেই মাটি আখৰাত কি সোমাই আছে? স্বাস্থ্যসন্মত শিক্ষা, হস্তমুদ্ৰা, পদচালনাৰ সুপ্ৰয়োগ। আমি যিবিলাক মাটি আখৰা কৰোঁ, তাকেই যোগাসনত আজি সেই নামবিলাক স্পষ্ট কৰি দিয়া হৈছে। অৰ্থাৎ আমাৰ মাটি আখৰাবিলাকেই আসন। আমি দুটা ভৰি যেতিয়া ওপৰত দিওঁ, তাকে আমি কওঁ আমাৰ সত্ৰীয়া ভাষাত কাছবান দিয়া। আসনত কৈছে পদ্মাসন। দুটা হাত যেতিয়া আমি পিঠিফালে টানি দিওঁ,
আমাৰ মাতৃ ভাষাত আমি কৈছো কামি হাৰ্টনা, তাকে আসনত কোৱা হৈছে ধনুৰাসন। তেনেকৈ মাছটো নিচিনাকৈ আমি যি আসন দিওঁ তাকেতো অৰ্ধ মৎস্যন্দাসন বুলি কোৱা হৈছে, বা মৎস্যন্দাসন বুলি কোৱা হৈছে, বা বক্ৰাসন বুলি কোৱা হৈছে। এই সকলো আসন এটা নহয় এটা মাটি আখৰাৰ লগত জড়িত। কিন্তু আমাৰ সত্ৰ অনুষ্ঠান গ্ৰাম্য সমাজৰ পটভূমিত সৃষ্টি হৈছে, সেইকাৰণে গ্ৰাম্য জীৱনৰ শব্দবিলাকে ইয়াত প্ৰয়োগ কৰা হৈছে। অঙঠা সৰকা, এইটো গাঁৱৰ মানুহে কোৱা। চালনী সৰকা, গাঁৱৰ মানুহে কোৱা। তেল টুপি, গাঁৱৰ মানুহে কোৱা। ঠিক তেনেকৈ উঠালন, আঠুলন, যিবিলাক আমি শীৰ্ষাসন বুলি কৈছো, এইবিলাক সকলো আমাৰ মাটিৰ আখৰৰ পৰা অহা শব্দ। আৰু সেই আসনবিলাকে বা সেই মাটি আখৰাবিলাকে আমাক কি কৰিছে? শৰীৰটো নিঘনি হোৱাত সহায় কৰিছে। সেই সত্ৰীয়া নৃত্য স্বাস্থ্যসন্মত এটা উপাদান। আৰু যে আমাৰ ভাওনা কৰিছে, এই ভাওনাত কি লুকাই আছে? এফালে নৈতিক, এফালে আধ্যাত্মিক, এফালে সামাজিক, এফালে সাংস্কৃতিক শিক্ষা। আৰু সেই ভাওনা যেতিয়া আমাৰ নামঘৰত প্ৰদৰ্শন হয় বা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়, সমাৰোহত ভাওনা কৰে, তাতো কিন্তু অস্থায়ীকে হলেও নামঘৰটো পাতি লয়, কাৰণ নামঘৰ নোহোৱাকৈ ভাওনা হ'ব নোৱাৰে। সেই ভাওনাত আমাক জীৱনটো পৰিশীলিত কৰিবৰ কাৰণে শিক্ষা দিছে। কোনো চৰিত্ৰই যদি উদ্ধতভাৱে প্ৰৱেশ কৰিছে, তাক কিন্তু ফুলৰ বুলেৰে নিয়ন্ত্ৰিত ৰূপতহে খোজ দিবলৈ কোৱা হৈছে। ঠিক তেনেকৈ কোনোবাই দুখ কৰিছে, হাঁহকে কান্দি দিবলৈ কোৱা নাই, বিলাপৰ যোগেদি সেই দুখৰ নিয়ন্ত্ৰণ কৰা হৈছে। একাৱলী, মুক্তাৱলী, বৃন্দাৱলী, জোনা, লেছাৰী আদি বিলাপ গাই সেই দুখ প্ৰশমিত কৰা হৈছে। কোনোবাই যদি হাঁহিছে, অট্টহাস্য মাৰিছে, তাকো পয়াৰৰ যোগেদি নিয়ন্ত্ৰণ কৰা হৈছে। কোনোবাই যদি খং কৰিছে, উগ্ৰভাৱ প্ৰকাশ কৰিছে, তাকো খোলৰ বাজনা, খোলৰ পয়াৰ যোগেদি নিয়ন্ত্ৰণ কৰা হৈছে। যেতিয়া যুদ্ধ কৰোঁতে পয়াৰটো গাই দিয়ে, চাবচোন। সাধাৰণতে সত্ৰীয়া যুদ্ধবিলাক নাচ প্ৰধান, আজিকালি কিন্তু নাচটো নোহোৱা হৈছে। গতিকে সেই নাচটো কৰিবলৈ কেলে দিছে? তাৰ যোগেদি খং ভাৱটো নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষা দিয়া হৈছে। তেনেকৈ কোনোবাই জনে শৃংগাৰস প্ৰকাশ কৰিছে। আমাৰ ভাওনাত তেনেকুৱা চৰিত্ৰ আছে। এটা চৰিত্ৰ যেতিয়া এগৰাকী স্ত্ৰী হৰণ কৰিব খোজে, উচ্ছৃংখল পৰিৱেশত অবাচ্য মাত মাতি তেওঁক শৃংগাৰস প্ৰকাশ কৰিবলৈ কোৱা নাই। কি কৰে? আমাৰ সেই বেলোৱাৰ আগত ৰূপক তালত পুৰুষ চৰিত্ৰজনে যিটো গীত গায়, ইফালে স্ত্ৰী চৰিত্ৰগৰাকীয়ে ভূপালীৰ আগত সেই একে ৰূপক তালত যিটো গীত গায়, তাতেই সেই শৃংগাৰসটোক নিয়ন্ত্ৰণ কৰা হৈছে। তাৰোপৰি চাওক, ভগৱন্তক প্ৰাৰ্থনা কৰিছে। আৰু আমাৰ ভাওনাৰ মূল লক্ষ্যই হ'ল সেইটো, নিৰন্তৰে হৰি বোল হৰি, মানে তুমি অনবৰতে হৰি নাম লোৱা। আৰু ভগৱন্তক হৰি নামেৰে যেতিয়া তুমি প্ৰাৰ্থনা কৰিবা, তাতো আমাক বিনয়ী জীৱনৰ শিক্ষা দিছে। অৰ্থাৎ বিনয়ী হৈহে তেওঁক প্ৰাৰ্থনা কৰিবলৈ কৈছে, তেতিয়াহে আমি কৃপা লাভ কৰিম। চাব, মন্দিৰত উদাত্ত স্বৰেৰে, শ্লোকেৰে ভগৱন্তৰ প্ৰাৰ্থনা কৰে, কিন্তু আমাৰ ভাওনাত তাৰ বিপৰীতে বিনয়ী হৈ প্ৰাৰ্থনা কৰিবলৈ কয়। এটা উদাহৰণ দিছো, কেনেকৈ কৰে চাওক। আপোনালোকে জানে, মনত পেলাই দিছো। নমো নমো নাৰায়ণ দিয়াদৰি হন, তোমাৰ চৰণে মই কৰো বন্দন। চাওকচোন, কিমান বিনয়েৰে প্ৰাৰ্থনা কৰিবলৈ কৈছে। য'ত দৈত্যজনেও সেই বিনয়েৰে প্ৰাৰ্থনা কৰে, অসুৰজনেও কৰে, পিশাচৰূপী চৰিত্ৰটোও কৰে, স্ত্ৰী পুৰুষ যি চৰিত্ৰ নাথাকক, ৰজা ঋষি মুনি দেৱতা সকলোৱে সেই ভাৱেৰেহে ভগৱন্তক প্ৰাৰ্থনা কৰে। গতিকে ভাওনাই আমাক কেনেকৈ নিয়ন্ত্ৰণ কৰে, ভাওনাই আমাক কেনেকৈ বিনয় শিক্ষা দিয়ে, এইবিলাক তাৰ জ্বলন্ত উদাহৰণ। আৰু ভাওনা চাই সেই তত্ত্ববোৰ ঘৰলৈ লৈ আহিবলৈ কৈছে। আৰু যদি সঁচা অৰ্থত ঘৰলৈ আনে,
সেইবিলাক প্ৰতিফলন ঘটাব পাৰে। কাহিনীটোৰ মূল উপজীব্য যদি প্ৰকৃতাৰ্থত অনুধাৱন কৰিব পাৰে, ঘৰখনত হাহুমুনিয়া থাকিলেও, হতাশ থাকিলেও তাকো দূৰ কৰিবলৈ তেওঁ সমৰ্থ হ'ব। তেওঁৰ দুখ ভাৱ থাকিলেও, কন্দা পৰিৱেশ থাকিলেও তাকো তেওঁ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ সুযোগ লাভ কৰিব। কোনোবা উদ্ধত ভাৱ কেতিয়াবা প্ৰকাশ কৰিব পাৰে, উচ্ছৃংখল ভাৱ প্ৰকাশ কৰিব পাৰে, যথাৰ্থতে যদি ভাওনা দৰ্শন কৰি ঘৰলৈ গৈছে সেই উদ্ধত স্বভাৱটো নাইকিয়া কৰিব পাৰিব। আমাৰ মানুহৰো খং উঠে, কিন্তু ভাওনাৰ যোগেদি আমি খং নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইদৰে আমাক নামঘৰৰ যোগেদি এফালে প্ৰসংগ নাম কীৰ্তন, আনফালে ভাওনা, আনফালে সত্ৰীয়া নৃত্য গীত, এইবিলাকৰ প্ৰয়োভৰ দিয়া হৈছে, যাৰ যোগেদি আমাৰ সমাজখনত আমি শৃংখলিত ৰূপটো লাভ কৰিব পাৰোঁ। সেয়ে আমি পুনৰ কৈছোঁ, নামঘৰ আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। আৰু বহুতে ভাবে যে নামঘৰত সকলো কথা পোৱা নাযায়। আজিকালি বহুতে ভাবে যে আমাক বেলেগে বেলেগে ৰস লাগে, কিন্তু সেই গোটেইখিনি ৰস আচলতে নামঘৰতে বুটলিব পাৰে। মহাপুৰুষজনাই সেই ব্যৱস্থাই দিছে, কাৰণ নামঘৰ আৰ্কাইভ চেণ্টাৰ, পুথি সংৰক্ষণ কেন্দ্ৰ, নামঘৰ মিউজিয়াম, সংগ্ৰহালয়, বিভিন্ন স্থাপত্য ভাস্কৰ্য কলাবিলাক নামঘৰক কেন্দ্ৰ কৰি আমি সংগৃহীত কৰোঁ। নামঘৰ লাইব্ৰেৰী, পুথিভঁৰাল, নামঘৰ অডিটৰিয়াম, যিহেতু ইয়াত ভাওনা হয়, এই ৰংগমঞ্চৰ কাম কৰে। আৰু এই নামঘৰে প্ৰেক্ষাগৃহ, আমি এখন সভা পাতিছোঁ, আমি কাম কৰিব পাৰোঁ। সেয়ে আমি সমস্ত ৰস যেতিয়া আমি নামঘৰক কেন্দ্ৰ কৰি পাওঁ, নামঘৰক যদি পিঠি দি আমি বেলেগে বেলেগে ৰসবিলাক ল'বলৈ যত্ন কৰোঁ, তেতিয়াই আমাৰ অথন্তৰ অহাটো অৱশ্যম্ভাৱী। আৰু সেইটোৱে আজিকালি হৈছে। কিন্তু আমি ক'ব খোজোঁ, নামঘৰত আজি এতিয়া সমাজ বহল হ'ল, সংখ্যা বাঢ়িলে, আৰ্কাইভ চেণ্টাৰ, মিউজিয়াম, অডিটৰিয়াম গোটেইখিনি একেলগে হয়তো ইয়াত পোৱাটো সম্ভৱ নহয়। আমি বেলেগে বেলেগে ৰস ল'ম, সেই অনুষ্ঠান চৰকাৰেও দিছে, আমিও গ্ৰহণ কৰিম। কিন্তু সেইবিলাক অনুষ্ঠান পোৱাৰ পিছতো নামঘৰক আমি সৰ্বাংশে গুৰুত্ব দিব লাগিব। সেই নামঘৰহে আমাক সুৰক্ষাৰ কৱচ দিব পাৰে, সেই নামঘৰে আমাক প্ৰকৃত শান্তি দিব পাৰে। কাৰণ যলৈ অহাৰ লগে লগে আমাৰ সকলো অহংকাৰ ভাৱ নোহোৱা হৈ যায়। আপোনালোকে দেখিছে, অগ্নিগড়ৰ তলেদি যেতিয়া ভাৱৰীয়া এজন আহে, দুৰ্দান্ত চৰিত্ৰৰ ভাৱৰীয়া, কিন্তু অগ্নিগড়ত সেৱাটো কৰাৰ লগে লগে সেইখিনি সময়ত তেওঁৰ সেই অহংকাৰ ভাৱ নোহোৱা হৈ যায়। তাৰপিছত যদিও চৰিত্ৰটোক সুযোগ দিয়া হৈছে, কাহিনীয়ে কৈছে, তেওঁৰ তেনেকুৱা ধৰণৰ লম্ফজম্ফ কৰি অভিনয় প্ৰকাশ কৰিছে, কিন্তু হৃদয়ৰ মাজত সেই আধ্যাত্মিকতাটো পূৰ্ণ বিদ্যমান হৈ আছে। নহ'লে সেই অগ্নিগড়ৰ তলতে তেওঁ সেৱাটো নকৰিলেহেঁতেন। গতিকে ভাওনাই আমাক সেই আধ্যাত্মিক শিক্ষা দিছে, আকৌ কৈছোঁ নৈতিকতাৰ শিক্ষা দিছে, মূল্যবোধৰ শিক্ষা দিছে, চৰিত্ৰৰ শিক্ষা দিছে। আমাৰ গাঁৱত থকা কোনজন মানুহ জ্যেষ্ঠ, কোনজনক সন্মান কৰিব লাগে, কোনজনক আমি কেনেধৰণে তেওঁক বহুৱাব লাগে, সেই নৈতিক বিচাৰ আমাৰ নামঘৰক কেন্দ্ৰ কৰি আমি লাভ কৰোঁ। আৰু তেনেকৈ অকল জ্যেষ্ঠজনেই নহয়, ভাওনা চাওঁতে হওক, নাম কীৰ্তন কৰোঁতেই হওক, আবাল বৃদ্ধ বনিতা, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে একেলগে বহি ভাওনা উপভোগ কৰিব পাৰে, নাম কীৰ্তনত অংশ ল'ব পাৰে। পৃথিৱীৰ ভিতৰত সকলো শ্ৰেণীৰ লোকক একেলগে সমবেত কৰা স্থান কোনেই হ'ল অসমৰ নামঘৰ। ক'তো এনেকে সকলো শ্ৰেণীৰ মানুহক একত্ৰিত কৰাৰ ব্যৱস্থা নাই। ক'ৰবাত আধ্যবন্তক বেলেগে বহোৱা হৈছে, ক'ৰবাত মধ্যবিত্ত শ্ৰেণীক বেলেগে বহোৱা হৈছে, ক'ৰবাত পুৰোহিত শ্ৰেণীক বেলেগে বহোৱা হৈছে, কোনোবাত পণ্ডিত শ্ৰেণীক বেলেগে বহোৱা হৈছে। কিন্তু অসমৰ কেৱল নামঘৰে এই ভূমিকা গ্ৰহণ কৰিছে, য'ত কোনো পাৰ্থক্যৰ বিচাৰ নাই। সকলোৱে একেলগে বহি নামঘৰৰ তত্ত্ব, ভাওনাৰ তত্ত্ব উপলব্ধি কৰিব পাৰে, ৰস পান কৰিব পাৰে। আৰু ভাওনাৰ সেই কথাটো স্পষ্ট হৈ আছে, শুনিও ক সপ্তবিধৰ ৰসৰং নয়, গায়ন বায়ন সবে সভা জয় কৰে, সূত্ৰ নাট্যগণে ৰসিকৰ মনোহৰে, পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন, গীত অৰ্থ বুজিবে কদ্বিজ সভ্যগণ, ব্ৰজবাসী ভাষাক বুজিবে গ্ৰামে লোক, চৌমুখা দেখিবে অজ্ঞমূঢ় লোক, শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণ নাম, এই সপ্তৰস নাটকৰ অনুপাম। অৰ্থাৎ এই 7টা উপাদানেৰেহে
7টা ৰসেৰেহে এখন ভাওনা হ'ব পাৰে। কিন্তু সেইখন ভাওনা চাবলৈ কোন আহে? পণ্ডিত আহে, দ্বিজ আহে, গাঁৱলীয়া লোক আহে, নিৰক্ষৰজন আহে, বিভিন্ন শ্ৰেণীৰ লোক আহে, পণ্ডিত আহে, দ্বিজসকল আহে। আপোনালোকে জানে ভাওনাত তেওঁলোক বহি থাকে। আজিতো 4 ঘণ্টাত ভাওনা শেষ কৰা হৈছে। আগৰ পৰম্পৰা অনুসৰি সন্ধিয়া 6টা বজাত আৰম্ভ হোৱা ভাওনাখন পিছদিনাখন ৰাতিপুৱা 6টাতহে শেষ হয়। সেই সুদীৰ্ঘ সময় যে মানুহখিনি বহি থাকে, ইয়াৰ মূল মন্ত্ৰটো কি? প্ৰথম মন্ত্ৰটো হৈছে কৃষ্ণ নাম, দ্বিতীয় মন্ত্ৰটো হৈছে আত্মিক সম্বন্ধত থকা ৰস। সকলোকে একেলগে লৈ সেই ৰস পান কৰিব পাৰে, যিটো ভাওনাৰ ৰসৰ মূল আধাৰ। আৰু সেই ভাওনাৰ যোগেদি নিৰক্ষৰজনকো যে সাক্ষৰ জ্ঞান কৰা হৈছে, আকৌ সেই কথাটো জনাই দিছো। সাক্ষৰ জ্ঞান নাথাকিব পাৰে, তেওঁ গীত গাব নাজানিব পাৰে, শ্লোক গাব নাজানিব পাৰে, ৰস বুজি নাপাব পাৰে, ভাষা বুজি নাপাব পাৰে। তেওঁ যদি চৌমুখা দেখে, লগে লগে তাৰ ৰস পান কৰিব পাৰে। তেওঁ উপলব্ধি কৰিব পাৰে এইটো কোন চৰিত্ৰ আহিছে। কাৰণ দশমূৰত যেতিয়া এজন চৰিত্ৰ প্ৰৱেশ কৰিব, তাত সাক্ষৰ জ্ঞানৰ প্ৰয়োজন নাই। ল'ৰাৰ পৰা বুঢ়ালৈ কৈ দিব ৰাৱণ আহিছে। ৰাক্ষসৰ বান্দৰৰ মুখা পিন্ধি যদি আহে, তাতো সাক্ষৰ জ্ঞানৰ প্ৰয়োজন নাই। সকলোৱে কৈ দিব ৰাক্ষস বান্দৰৰ চৰিত্ৰ আহিছে। এইদৰে নিৰক্ষৰজনকো, ক খ প ম প ফ পঢ়িব নজনাজনকো ভাওনাৰ যোগেদি সাক্ষৰ জ্ঞান দিয়া হৈছে, বিষয়বস্তু ৰস দিয়া হৈছে। এয়া হৈছে আমাৰ ভাওনা। আৰু এইদৰে আমি নামঘৰক কেন্দ্ৰ কৰি আমাৰ সমাজখন আমি পৰিশীলিত কৰিব পাৰোঁ, আমাৰ সমাজখনৰ প্ৰতিভা বিকাশ কৰিব পাৰোঁ, আৰু আমাৰ বৌদ্ধিক জীৱন সম্ভৱ কৰিব পাৰোঁ, আৰু আমি ঈশ্বৰ চিন্তাত নিমগ্ন হৈ এদিন ঈশ্বৰক লাভ কৰিব পাৰোঁ। আৰু কৈ আপোনালোকক আমনি দিব নোখোজো। এইখিনি কথা অতি মনোযোগেৰে শুনাৰ কাৰণে আমি নিজেই কৃতাৰ্থ মানিছো। আপোনালোকলৈ পুনৰবাৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। আমি আশা কৰিছোঁ নামঘৰ যেনেকৈ সুন্দৰকৈ আপোনালোকে সাজি উলিয়াইছে, এই নামঘৰ সদায় এনেকৈ ইয়াত জীৱন্ত হৈ থাকিব। কিন্তু নামঘৰ আচলতে এটা শৰীৰ। আমাৰ শৰীৰত 7টা অংগ আছে: পৰমাত্মা, জীৱাত্মা, হৃদয়, উদৰ, পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু প্ৰাণবায়ু। আপোনালোকে জানে প্ৰাণবায়ু মানুহৰ শৰীৰৰ পৰা ওলাই যোৱাৰ লগে লগে শৰীৰটো ভূমিত নিশ্চল হৈ পৰি যাব। ঠিক সেইদৰে মনুষ্য শৰীৰৰ দৰে নামঘৰো এটা শৰীৰ আছে। কেনেকৈ আছে চাওক। এই যে পৰমাত্মাৰ কথা আমি কলো, এই আসনত যে আমি আজি ব্ৰহ্মক প্ৰতিষ্ঠা কৰিছো, এয়াই হল পৰমাত্মা। আৰু নামঘৰৰ লাই খুঁটাত যিজন প্ৰতিনিধি বহে, গুৰুস্থানীয় ব্যক্তি, তেওঁকে জীৱাত্মা বুলি কোৱা হয়। আৰু আমি যেনেকৈ হৃদয়ত ধ্যান কৰো, নামঘৰৰ মূল মজিয়াখনেই হৃদয়। তাতেই ভকত বৈষ্ণৱসকলে বহি ধ্যানস্বৰূপ ভগৱন্তৰ গুণকীৰ্তন প্ৰকাশ কৰে। সেইকাৰণে ইয়াক নামঘৰ মজিয়াখনক হৃদয় বুলি কোৱা হৈছে। আৰু আমাৰ যে পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় আছে, চকু, নাক, কাণ, হাত, ভৰি, এনেকৈ 10 ইন্দ্ৰিয় আছে, যিখিনিত থাকিলেহে শৰীৰটো ক্ৰিয়াশীল হৈ থাকিব পাৰে। সেই 10 ইন্দ্ৰিয় হৈছে ভকত বৈষ্ণৱসকল। সেই ভকত বৈষ্ণৱসকলে নামঘৰৰ মজিয়াত বহি ভগৱন্তৰ যেতিয়া নাম কীৰ্তন কৰে, শ্ৰদ্ধ প্ৰসংগ কৰে, তেতিয়াই নামঘৰটো ক্ৰিয়াশীল হৈ থাকে। আৰু আপোনালোকে জানে আমাৰ শৰীৰত উদৰ আছে। আহাৰ আমি উদৰলৈ পঠালেহে সি তাৰ পৰা সঞ্চাৰিত কৰি আমাৰ বিভিন্ন ইন্দ্ৰিয়ক সি সক্ৰিয় কৰি ৰাখিব। ঠিক তেনেকৈ নামঘৰৰ উদৰ আছে। এই গোটেই নৈতিক আধ্যাত্মিকতাৰ জ্ঞানৰ ভঁৰাল নামঘৰ। সেইকাৰণে নামঘৰক আমি উদৰৰ লগত তুলনা কৰিছো। তাৰপিছত প্ৰাণবায়ু। আমি আগতেই কৈছো, প্ৰাণবায়ু ওলাই গলে শৰীৰটো যেনেকৈ পৰি যাব, তেনেকৈ প্ৰাণবায়ু বিহীন হলে নামঘৰো মৃতপ্ৰায় হব। এই প্ৰাণবায়ু কোন? আপোনালোক ৰাইজ, আইসকল, যি নামঘৰক আনুগত্যতা প্ৰকাশ কৰে,
যিসকলে নামঘৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰে, সেই আনুগত্যশীল শ্ৰদ্ধাশীল অসমৰ নামঘৰ কেন্দ্ৰিক ৰাইজেই হৈছে এই নামঘৰ শৰীৰৰ প্ৰাণবায়ু। এয়াই হৈছে নামঘৰৰ এটা শৰীৰ। গতিকে ইয়াক জীৱন্ত কৰি ৰখাৰ দায়িত্ব আপোনালোকৰ। কাৰণ আমি আকৌ কৈছো, প্ৰাণবায়ু ওলাই গ'লে শৰীৰটোৰ মূল্য নাই। আপোনালোকৰ যদি শ্ৰদ্ধাৰ অভাৱ ঘটে, আপোনালোকৰ ঐকান্তিকতাৰ যদি অভাৱ ঘটে, ইমান ধুনীয়াকে নিৰ্মাণ কৰা নামঘৰটোৰ মূল্য নাথাকিব। গতিকে ইয়াক সংৰক্ষণ কৰি ৰখাৰ, ইয়াক সুন্দৰকে ধৰি ৰখাৰ দায়িত্ব আপোনালোকৰ হাতত। সেয়ে পুনৰবাৰ আপোনালোকৰ হাতত এই দায়িত্ব আমিও আপোনালোকক অৰ্পণ কৰিছো। আপোনালোকে শ্ৰদ্ধাৰে এই দায়িত্ব গ্ৰহণ কৰিব, নিষ্ঠাৰে নামঘৰৰ কৰ্ম কৰিব, আৰু নামঘৰ সদায় জিলিকি থাকিব, জীয়াই থাকিব, সজীৱ হৈ থাকিব। এনে আশা ৰাখি আজি আনুষ্ঠানিকভাৱে আমি আসনত সেই ব্ৰহ্মক প্ৰতিষ্ঠা কৰিছো বুলি ঘোষণা কৰিলো। আৰু পুনৰবাৰ আপোনালোক সকলোকে শ্ৰদ্ধা বঢ়াই, আপোনালোক সকলোৰে সৰ্বপ্ৰকাৰ মংগল আৰু উন্নতি অৰ্থে গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাই আমাৰ কথাখিনি ইমানতে সামৰণি মাৰিবলৈ লৈছো। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। নমস্কাৰ।